Hey everyone, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আপোনালোকক মই স্মুথিং দেখাবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আমি এগৰাকী স্মুথিংৰ ক্ৰীম এপ্লাই কৰি আছো যেহেতু আমাক প্ৰথমতে স্মুথিংৰ এটা ডেমো দেখাইছিলে এটো আমি ডেমোতে কৰি আছো প্ৰথমতে আমাক দেখাই থৈ গল কেনেকৈ ক্ৰীম এপ্লাই কৰিব লাগে কেনেকৈ কি কৰিব লাগে সকলোবোৰ ধুনীয়াকৈ বুজাই থৈ গল যেহেতু আগতে থিওৰি দিছিল আজি প্ৰেক্টিকেলটো দিছে গতিকে আমি কৰি আছো এটো আপোনালোকে ইমানখিনলৈকে কেনেকুৱা পাইছে হেতু জনাব আইৰন হাফ আইৰন হৈছে আৰু ইফালে আইৰন সমূহ আমি সকলোৱে মিলি কৰি আছো আমি ষ্টুডেন্ট যিমান কিজনী আছিল গুটেই কিজনীয়ে কৰিছো আৰু এয়া তাৰ পিছতে হেয়াৰ ওয়াশ কৰাৰ পিছত আমি ড্ৰাই কৰি আছো আৰু ড্ৰাই কৰাৰ পিছত নিউট্ৰিলাইজাৰ বগেৰা লগোৱাৰ পিছত এটো একদম ফাইনেল লুকটো কেনেকুৱা পালে জনাবা আৰু এটো অন্য এটা হেয়াৰ ষ্ট্ৰেটিং কৰিবলৈ স্মুথিং কৰিবলৈ লৈছো আমি প্ৰথমতে যেহেতু আমাক ডেমোটা দেখাই দিছিলে তাৰপিছত ভাবিলো আমি নিজেও চেষ্টা কৰো নিজে পাৰুনে মানে কিমানটো আমি পাৰিছো গতিকে আমি লগৰ এগৰাকী হেয়াৰতে স্মুথিংটো এপ্লাই কৰিম বুলি ভাবিলো আৰু আমি মানে নিজে ক্ৰীম সিম কিনি আনিলো স্মুথিং কৰিবৰ বাবে আৰু আমি গুটে কিজনীয়ে কৰিলো তাৰ পিছতে হেয়া ভিডিঅ' থাকি গল দেখাবলৈ তাৰ পৰা অন্য এগৰাকী স্মুথিংটো কৰিবলৈ লৈছো আমি মানে কেবাগৰাকীকো এনেকৈ ভাবিলো যে স্মুথিংটো আমি প্ৰেক্টিস কৰি থাকিম তেতিয়াহে আমাৰ ধুনীয়াকৈ হাতখন আহিব বা আমি বুজি পাম কোনটো হেয়াৰত কেনেকৈ কি কৰিব লাগে এই হেয়াৰখিনিত আগতে কেমিক্যাল ইউজ কৰা আছিল গতিকে আমি নিউ গ্ৰোথটো থাকে স্মুথিং ক্ৰীমটো এপ্লাই কৰিছো গুটে হেয়াৰত কৰা নাই বাকি হেয়াৰখিনিত মাস্ক এপ্লাই কৰি দিয়া হ'ব আৰু সদায় ৰুটটোৰ পৰা 1.5 ইঞ্চি আঁতৰত থাকে ক্ৰীমটো এপ্লাই কৰিব লাগে ৰুটটোত লগাই দিব নালাগে আৰু আমিও ঠিক তেনেকৈ একদম প্ৰপাৰকে কামবোৰ কৰিবলৈ ট্ৰাই কৰিছো তাৰ পিছতে স্মুথিং ক্ৰীম এপ্লাই কৰাৰ পিছত আমি ব্ৰন ব্ৰেক হৈছে নাই হেয়া আমি চেক কৰি ললো আৰু ব্ৰেকটো হোৱাৰ পাছতে হেয়াৰ ওয়াশটো কৰি লৈছো হেয়াৰ ওয়াশটো কৰাৰ পিছতে সেকশন বাই সেকশন আইৰন কৰা হ'ব আৰু কেনেকৈ আইৰন কৰা হ'ব আপোনালোকক দেখাই আছো আপোনালোকে আছে নকক আৰু এতিয়া ধুনীয়াকৈ আমি হেয়াৰটো ড্ৰাই কৰি লৈছো যেহেতু 100% ড্ৰাই কৰিব লাগিব আইৰন কৰিম কাৰণে আৰু 100% ড্ৰাই কৰাৰ পিছতে ইয়া কম সেকশন লৈ আমি আইৰনটো কৰি আছো আইৰনটো ধুনীয়াকৈ কৰিব লাগিব একদম 90 ডিগ্ৰীত কৰিছো আইৰন কৰাৰ পিছতে নিউট্ৰিলাইজাৰটো এপ্লাই কৰিব লাগে আৰু তাৰ পিছতে হেয়াৰ ওয়াশ কৰি ধুনীয়াকৈ হেয়াৰখিনি সেটিং কৰি সিৰাম লগাই দিলে স্মুথিংটো কমপ্লিট হৈ যাব আৰু আপোনালোকে চাই থাকক ফাইনেল লুকটো স্মুথিং हो गया এটো একেবাৰে ফাইনেল ৰিজাল্টটো আৰু আপোনালোকে চাই জনাবচোন কেনেকুৱা পালে ফাইনেল ৰিজাল্টটো স্মুথিংৰ আৰু আপোনালোকক মই নেক্সট এটা স্মুথিং দেখাই আছো আৰু এটো হেয়াৰত আমি এটা স্মুথিং কৰিবলৈ গৈ আছো আৰু আপোনালোকে চাবচোন কেনেকুৱা ৰিজাল্ট পায় জনাব প্ৰথমতে আমি ডিপ ক্লিনজিং কৰি ললো তাৰ পিছতে আমি সেকশন বাই সেকশন স্মুথিং ক্ৰীমটো এপ্লাই কৰি আছো কম কৰি আৰু এই আপোনালোকে দেখিছে স্মুথিং ক্ৰীমটো আমি কেনেকৈ এপ্লাই কৰিছো মাল্টিফাই কৰি ৰুটৰ পৰা 1.5 সেন্টিমিটাৰ আঁতৰত ক্ৰীমখিনি এপ্লাই কৰা হৈছে আৰু কামৰ মাজতে আমি ওৱাটাৰমেলন খাই ললো যেহেতু আমাক চাৰে খুৱাইছিলে ওৱাটাৰমেলন তাৰ পিছতে আমি আকৌ আমাৰ কামসমূহ কৰি আছো এতিয়া আমি সেকশন বাই সেকশন ধুনীয়াকৈ আইৰনটো কৰিছো এটা স্মুথিং কৰোতে বহুত টাইম লাগে আৰু বহুত ডে থিও হৈ থাকিব লাগে একেবাৰে ভুৰি সৰি বিখাই যায় কি কৰিম আৰু উপায় নাই একদিন কন্টিনিউ স্মুথিং হৈ আছে একেবাৰে ৰেস্ট পোৱা নাই ভুৰি বিখাই গৈছে মাজতে স্পাও আছিল আৰু আপোনালোকক মই স্পা এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম কিছুমান ভিডিঅ' কৰিবলৈ থাকি গৈছে আৰু আইৰনটো কৰাৰ পিছত আমি 90 ডিগ্ৰীত মাৰি ললো আইৰন তাৰ পিছতে 10 মিনিটছ ৱেট কৰাৰ পিছতে আমি নিউট্ৰিলাইজাৰটো এপ্লাই কৰিছো আইৰন কৰিলে যেহেতু গৰম হৈ থাকে কি গৰমত কেতিয়াও নিউট্ৰিলাইজাৰ এপ্লাই নকৰিব নহলে চুলি বেয়া হৈ যাব অকমান সময় ঠাণ্ডা হ'বলৈ ৱেট কৰিব নেক্সট আমি হেয়াৰ ওয়াশ কৰাৰ পিছতে এয়া সেটিং কৰি আছো সেটিংটো হৈ যোৱাৰ পিছতে সিৰাম এপ্লাই কৰি দিয়াৰ পিছত কমপ্লিট হৈ যাব আপুনি কক কেনেকুৱা পালে হেয়াৰ স্মুথিং আগতে কৰিছিলো ইমান ভাল নহলে আজি মই বহুত চেষ্টা কৰিলো এয়া আৰু বহুত বেছি থ্যাংক ইউ আমি তিনিগৰাকী কৰিছিলো আজি স্মুথিংটো তো আপোনালোকেও জনাব কেনেকুৱা পাইছে চাই সো এটো ফাইনেল ৰিজাল্টটো আমি তিনিজনীয়ে আজি কৰিলো আপোনালোকে চাই জনাওক কেনেকুৱা পালে আৰু নেক্সট হেয়াৰ স্পা আছিল এগৰাকী আমাৰ লগৰে বিষ্টি তাইকে হেয়াৰ স্মুথিং কৰিছিল হেতু খালি ভিডিঅ' ভালকে দেখাব নোৱাৰিলো আৰু আজি হেয়াৰ স্পা কৰিলো তাৰ পিছতে এগৰাকীকো কৰা হৈছিল স্মুথিং টাইৰো আছিল হেয়াৰ স্পা দুটা হেয়াৰ স্পা কৰা হ'ল আৰু নেক্সট এই চুলিখিনিত আমি কৰিবলৈ গৈ আছো হেয়াৰ স্মুথিং আৰু এই হেয়াৰটোৰ ৰিজাল্ট কেনেকুৱা হয় আপোনালোকে চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষৰলৈকে
আৰু এফালে আমি ক্ৰীম চিমসমূহ ধুনীয়াকৈ উলিয়াই ল'লোঁ হেয়াৰ ৱাছ কৰি আনিলোঁ কৰি অনাৰ পিছতে এয়া আমি ক্ৰীম এপ্লাই কৰি আছোঁ ধুনীয়াকৈ ক্ৰীমসমূহ মাল্টিফাই কৰি ধুনীয়াকৈ এপ্লাই কৰি আছোঁ এয়া দেখিছে নহয় ছেকশ্যন বাই ছেকশ্যন কৰিব লগা হৈছে মানে ছেকশ্যন বাই ছেকশ্যনে কৰিব লাগিব তাৰপিছতে আমি এয়া তিনিগৰাকীয়ে কৰিছোঁ আৰু বাকীখিনি নাই তাৰপিছতে এয়া বৰ্ণ বেগটো হৈছে নাহা সেয়া চেক কৰি ল'লোঁ যদি ব্ৰেক নাই হয় তেতিয়া আমি অকণমান সময় আকৌ ৰখি দিম যদি ব্ৰেক হৈ গৈছে তেতিয়া আমি হেয়াৰখিনি ধুবলৈ লৈ যাম 35 মিনিটছ ৱেইট কৰাৰ পিছতে এতিয়া আমি হেয়াৰ ৱাছ কৰিম আৰু হেয়াৰ ৱাছ কৰোঁতে আমি ক্ৰীমখিনি মাল্টিফাই কৰিব লাগিব ধুনীয়াকৈ মাল্টিফাই 5 মিনিট সময় মাল্টিফাই কৰি মাল্টিফাই কৰাৰ পিছতে হেয়াৰ ৱাছ তাৰপিছতে আমি হেয়াৰ ৱাছটো কৰাৰ পিছতে আকৌ এয়া আইৰণ কৰিব লাগিব একেবাৰে কম ছেকশ্যন লৈ ধুনীয়াকৈ আইৰণটো কৰিব লাগিব 90 ডিগ্ৰী এংগলত কৰিছোঁ এইফালে ছাইডৰখিনি আৰু এটা সাইডে হৈ গ'ল তাৰপিছতে এতিয়া এপ্লাই কৰিছোঁ নিউট্ৰিলাইজাৰ আৰু প্ৰসেছসমূহ একেই হয় স্মুথিঙৰ একো বেলেগ নহয় গোটেইখিনি আমি একেটা প্ৰসেছতে কৰিছোঁ খালি হেয়াৰখিনি চাই কৰিব লাগে কিছুমান হেয়াৰত আমি গোটেই হেয়াৰটোতে আমি ক্ৰীমটো এপ্লাই কৰিব পাৰোঁ কিন্তু কিছুমানত নোৱাৰোঁ ক্ৰীম এপ্লাই কৰি 15 মিনিটছ ৱেইট কৰাৰ পাছতে ৰিন্স কৰিব লাগিব আৰু মাস্ক এপ্লাই কৰি 10 মিনিটছ ৱেইট কৰাৰ পিছতে হেয়াৰখিনি ড্ৰাই কৰি সেটিং কৰি চিৰাম লগাই দিব লাগিব আৰু তাৰপিছতে এইটো হ'ল ফাইনেল লুক আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ চাই কেনেকুৱা পালে জনাব আজিলৈ বাই